নমস্কাৰ বন্ধুসকল, মই পূৰ্ব ফুকন আৰু আপোনালোকে চাই আছে এপি ষ্টক ট্ৰেডিং ইউটিউব চেনেল। চাওক, মোৰ এটা ইউটিউব চেণ্টাৰ মই খুলিছোঁ। খোলা দিন হ'ল, কিন্তু মই ডেইলি ভিডিঅ' দিয়া নাছিলোঁ। এতিয়াৰ পৰা মই ভাবিছোঁ কি ডেইলি মই ভিডিঅ' দিম। হ'লেও আজি মোৰ অলপ টেকনিকেল ইছ্যু আছে কাৰণে মই ভিডিঅ'টো কম্পিউটাৰত বনাব পৰা নাই। হ'লেও মই মোবাইলতে আপোনালোকক কেইটামান মানে চুইং ট্ৰেডিঙৰ কাৰণে কেইটামান ষ্টক বা কেইটামান শ্বেয়াৰ মই চিলেকশ্যন কৰি থৈছোঁ। সেই ষ্টক বা শ্বেয়াৰকেইটা আপোনালোকক দিবৰ কাৰণে আজি মই এই ভিডিঅ'টো বনাইছোঁ। চাওক, মোৰ চেনেলটো টোটেল ছাবস্ক্ৰাইবাৰ আছে 275টা ছাবস্ক্ৰাইবাৰ আছে, আৰু মোৰ 76টা ভিডিঅ' টোটেল মোৰ ইয়াত দিয়া আছে। যিসকলে মাৰ্কেটত নতুন আৰু যিসকলে নাজানে যে মাৰ্কেটত ক'ত কেনেকৈ গৈ ক'ত আমি ইনভেষ্টমেণ্ট কৰিব লাগিব, ক'ত কেনেকৈ আমি ট্ৰেডটো কোনটো ব্ৰকাৰ ভাল হয়, কোনটো ব্ৰকাৰ ট্ৰেড কৰিবলৈ সুবিধা হয়, সকলোখিনি কথা মোৰ আগৰ ভিডিঅ'বোৰত উল্লেখ কৰা আছে। আপোনালোকে আগৰ ভিডিঅ'বোৰ চাই পেলাই ইয়াতে মোৰ বহুত কথা নজনা কথা জানিব পাৰিব। আৰু লগতে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায়, বহুতে ভিডিঅ'টো চাইছে কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আৰু আপোনালোকৰ লগতে নিজৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। চাওক, মই আপোনালোকৰ কাৰণে বহুত কষ্ট কৰি কেইটামান ষ্টক উলিয়াইছোঁ বাছি। সেইকেইটা ষ্টকত আপোনালোকে ইনভেষ্ট কৰি এটা ভাল আপোনালোকে পইচা এটা মানে গ্ৰ' কৰিব পাৰিব বুলি মই ভাবিছোঁ। হয়তো দুই এটা ষ্টকছে আমাৰ কেতিয়াবা কি হয়, 100%টো কোনো সত্য নহয়। দুই এটা ষ্টকছে আমাৰ কেতিয়াবা ষ্টপ লছ হিট কৰিব পাৰে। তাৰ মানে এইটো নহয় যে গোটেইকেইটা ষ্টকতে আমি লোকচান খাম বা গোটেইকেইটা ষ্টকেই আমাৰ ষ্টপ লছ হিট কৰিব। আমি এটা ধুনীয়া টাৰ্গেট আৰু ভাল এটা আমি ষ্টপ লছ লৈ RR ৰেচিঅ' লৈ আমি এটা এই কাম কৰি যাম। ঠিক আছে, থ্ৰুতে আমি চাই লওঁ। আজিতো আমাৰ ইণ্ডিয়ান মাৰ্কেট বন্ধ আছিলে, হ'লেও আমি কাইলৈ মাৰ্কেটখন কি খুলিব পাৰে বা কি হৈছে গ্ল'বেল মাৰ্কেটখন তাৰ অকণমান থ্ৰুতে আমি চাই লওঁ। চাওক, আপোনালোকক মই মোবাইলতে দেখাইছোঁ। যদি আমি গ্ল'বেল মাৰ্কেট যিখন গিফ্ট নিফটি যদি চাওঁ, গিফ্ট নিফটি বৰ্তমান আমাৰ গিফ্ট নিফটি চাওক ফ্লেট খুলি আছে, 4 পইণ্টৰ মাইনাছ, আৰু ডাউজনো অলমষ্ট আমি ফ্লেট বুলিয়ে ক'ব পাৰোঁ, নেছডেক ফ্লেট বুলিয়ে আমি ক'ব পাৰোঁ। গতিকে আমাৰ মাৰ্কেটখন যদি কোনো ধৰণৰ নিগেটিভ নিউজ নাহে, তেতিয়াহ'লে আমি মাৰ্কেটখন কাইলৈ ফ্লেট গেপ আপ আমি আশা কৰিব পাৰোঁ। গতিকে এতিয়া আমি চাম, মই আপোনালোকৰ কাৰণে যিকেইটা ষ্টকছ বাছি থৈছোঁ সেই ষ্টককেইটা চাওক। সেই ষ্টককেইটা মই আপোনালোকক দেখাই দিছোঁ। প্ৰথমটো ষ্টকছ হ'ল হুইল বুলি এটা কোম্পানী আছে। কোম্পানীয়ে কি কাম কৰে চাওক, সেইখিনি কথা মই ক'বলৈ গ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব, আৰু আপোনালোকে দীঘলীয়া ভিডিঅ' হ'লে চাই ভাল নাপায়। গতিকে হুইল বুলি এটা কোম্পানী আছে। সেই কোম্পানীটো আচলতে টেকনিকেলি যিটো কাৰণে মই ষ্টকটো ল'ব পাৰি বুলি কৈছোঁ, সেই বস্তুটোহে মই আপোনালোকক দেখাম। চাওক, এই ষ্টকটো যদি আমি উইকলি চাওঁ, তেতিয়াহ'লে উইকলি এটা ব্ৰেকআউট দিছে, ট্ৰেণ্ড লাইনৰ ব্ৰেকআউট দিছে। ব্ৰেকআউট দি পেলাই ষ্টকটো এটা খুব ভাল ভলিউমত আছে, আৰু ষ্টকটো অল টাইম হাইৰ ওচৰে পাজৰে আছে। যদি ষ্টকটো অল টাইম হাইটো লাহেকৈ ব্ৰেকআউট দিয়ে, তেতিয়াহ'লে অল টাইম হাই নহয়, আমাৰ এটা মানে ট্ৰেণ্ড লাইন এটা ব্ৰেকআউট দি ওপৰলৈ যাবলৈ ভলিউমটো খুব ধুনীয়া এটা ভলিউম আছে। লাষ্ট উইকত খুব ধুনীয়া এটা ভলিউমত ওপৰলৈ গৈছে। গতিকে এই ষ্টকটো আপোনালোকে চুইং হিচাপে কনচিডাৰ কৰিব পাৰে। ষ্টকটো আমি এণ্ট্ৰি 829 পৰা 30ৰ ওচৰে পাজৰে লৈ পেলাই আমি 690 টকা আমি SL ৰাখি এই ষ্টকটো আমি ল'ব পাৰোঁ, আৰু 1:2 1:3 আমি তাৰ পৰা আশা কৰিব পাৰোঁ। ঠিক আছে, প্ৰথমটো ষ্টক আমি হুইল, আৰু 2 নম্বৰটো ষ্টক হ'ল অ'মেক্স অটো বুলি এটা ষ্টকছ আছে, যিটো ষ্টকছত আপোনালোকৰ নিজৰ চুইং ট্ৰেড ল'ব পাৰে। চাওক, ষ্টকটো অলমষ্ট হায়াৰ হাই ফৰ্মেশ্যন কৰি গৈ আছে, দেখিছেনে? হায়াৰ হাই মানে বুজি পায়, মই দেখাই দিছোঁ। চাওক, এইটো চাওক, হায়াৰ হাই ফৰ্মেশ্যন কৰি ষ্টকটো ওপৰলৈ গৈ আছে, আৰু এটা খুব ধুনীয়া এটা ভলিউমত গৈছে। গতিকে ভলিউমো ভাল। যদি কাইলৈ যদি ব্ৰেকআউট দিয়ে, বা ব্ৰেকআউটটো অলৰেডি দিলেই, হয়তো কাইলৈ এটা আমাক ভাল পইচা দিব, যদিহে ষ্টকটো ওপৰলৈ যায়। ষ্টকটোতো ওপৰলৈ যোৱাৰ সম্ভাৱনা বহুতেই আছে। গতিকে আপোনালোকে এইটো ষ্টকতো আপোনালোকে ট্ৰেড ল'ব পাৰে, আৰু আমি ইয়াৰ ষ্টপ লছটো ৰাখিম আমি 126 টকাৰ পৰা 130 টকাৰ ভিতৰত আমি ইয়াৰ ষ্টপ লছ ৰাখিম। ঠিক আছে, 2 নম্বৰ ষ্টকটো মই আপোনালোকৰ 3 নম্বৰ ষ্টকটো হ'ল HOCL বুলি এটা ষ্টকছ আছে, যিটো ষ্টকছৰ দামটো কম। আপোনালোকে যদি পইচা লগাই ইয়াতে বৰ বেছি পইচা নলগাব, ইয়াতে অলপ কমকৈ পইচা লগাব। চাওক, ষ্টকটো ব্ৰেকআউট দিছিলে, দেখিছেনে? ব্ৰেকআউট দি পেলাই তললৈ আহিলে, অলপ মানে ৰিট্ৰেচমেণ্ট কৰি আগৰ যিটো ছাপৰ্ট এৰিয়া আছিলে, যিসকলক মই আপোনালোকক পঢ়াইছোঁ বা মই যিসকলক ক্লাছ কৰিছোঁ, তেওঁলোকেতো জানেই কেনেকৈ আচলতে ছাপৰ্টটো মানে আগৰ ৰেজিষ্টেঞ্চটো
ছাপৰ্টলৈ মানে পৰিৱৰ্তন হৈছে। চাওক আগৰ ৰেজিষ্টেঞ্চটো ছাপৰ্টলৈ পৰিৱৰ্তন হৈছে আৰু ই আগৰ যিডাল কেণ্ডেল আছিলে কেণ্ডেলক ব্ৰেকআউট দি পেলাই ই এটা খুব ধুনীয়া এটা ভলিউম আহিছে। ষ্টকটোৰ দামটো কম, গতিকে আপোনালোকে বহুত বেছি পইচা নলগাব এইটো ষ্টকছত। আপোনালোকে ইয়াতো 30 ৰুপিজৰ এটা SL মেইনটেইন 15 টকাৰ SL মেইনটেইন কৰি এই ষ্টকটো আপোনালোকে ছুইং ট্ৰেডিঙৰ কাৰণে বাই কৰিব পাৰে। আৰু দুটামান ষ্টকছ মই বাছি থৈছোঁ, খুব কষ্ট কৰি বাছিছোঁ আপোনালোকৰ কাৰণে। SBI লাইফ, SBI লাইফে কি কাম কৰে কি নকৰে সকলোৱেতো জানেই। গতিকে SBI লাইফটো যদি চাওঁ আমি উইকলি কেণ্ডেলত যদি চাওক উইকলি কেণ্ডেলত এডাল হামাৰ কেণ্ডেল বনিছে। হামাৰ কেণ্ডেল বা হিচাপে আমি কনচিডাৰ কৰিব পাৰোঁ। তাৰপিছত খুব ধুনীয়াকৈ ই 200-day EMAৰ ওপৰত আছে, গতিকে আপ ট্ৰেণ্ডত আছে বুলি আমি ক'ব পাৰোঁ। মানে আপ ট্ৰেণ্ডত থকা ষ্টক এটা ই যদি আমি ট্ৰেণ্ড লাইন বনাই চাওঁ, এনেকৈ যদি আমি এটা ট্ৰেণ্ড লাইন বনাওঁ, ট্ৰেণ্ড লাইনৰো ই ব্ৰেকআউট দিছে। চাওক ট্ৰেণ্ড লাইন যদি বনাওঁ ট্ৰেণ্ড লাইনৰো ব্ৰেকআউট দিছে, উইথ ভলিউমটোও ভাল আছে। গতিকে আমি এই ষ্টকটো আমি ছুইং হিচাপে কনচিডাৰ কৰিব পাৰোঁ। আমি এই ষ্টকটোৰ আমি SL ৰাখিম, এইটো SL ৰাখিম 1400 টকা আমি SL ৰাখি পেলাই ইয়াৰ 1550 টকা 1540 টকা 50 টকা আমি টাৰ্গেট লৈ ইয়াতো কাম কৰিব পাৰোঁ। 1:2 1:3 সেই হিচাপত আমি কাম কৰিব পাৰোঁ। আৰু এটা ষ্টকছ আছে আপোনালোকৰ কাৰণে টাটা কনজুমাৰ ষ্টকছটো খুব ধুনীয়া হৈ আছে। মই মন্থলি ডেইলি কেণ্ডেলত উইকলি কেণ্ডেলত চাইছোঁ। চাওক উইকলি কেণ্ডেলত ই হয়তো এনেইতো আপোনাৰ আপ ট্ৰেণ্ডতে আছে। যদি আমি ডাঙৰ ট্ৰেণ্ডটো চাওঁ তেতিয়াহ'লে ই আপ ট্ৰেণ্ডতে আছে। আপ ট্ৰেণ্ডৰ পৰা কি কৰিলে ই লাহেকৈ ব্ৰেকআউট দিছিলে তাৰ আগৰ সপ্তাহত ব্ৰেকআউট দিছিলে। তাৰপিছতে ই কি কৰিছে ৰিট্ৰেচমেণ্টৰ কাৰণে আহিছে, দেখিছেনে? ৰিট্ৰেচমেণ্টৰ কাৰণে আহিছে। যদি ই তললৈ আহিলেহেঁতেন তেতিয়াহ'লে ৰিট্ৰেচমেণ্টত ই ভলিউমটো অলপ বেছি হ'লহেঁতেন। ই ৰিট্ৰেচমেণ্ট কৰিছে। ই কাইলৈ যদি যদি গেপ আপ অ'পেনিং দিয়ে তেতিয়াহ'লে ইয়াৰ ওপৰলৈ যোৱাৰ সম্ভাৱনা আছে। গতিকে গেপ আপ অ'পেনিং দিলে আমি এই ষ্টকটো বাই কৰিম। ষ্টকটোৰ SL ৰাখিম, এই কেণ্ডেলৰ ল'টো ষ্টকটো SL ৰাখিম আমি 1030 টকা আমি SL ৰাখিম। তাৰ এগেইনষ্টত আমি 1300-1400 টকালৈকে আমি এই ষ্টকটোক বাই কৰি লৈ যাব পাৰিম। আৰু এটা ষ্টকছ মই আপোনালোকৰ বাবে লৈ আহিছোঁ, সেইটো হৈ গ'ল GMR ইনফ্ৰা। এই ষ্টকটো খুব ধুনীয়া। মই উইকলি কেণ্ডেলত যদি চাওঁ আমি এটা ব্ৰেকআউট দিছে, দেখিছেনে? উইথ বিগ ভলিউমত এটা ব্ৰেকআউট দিছে। গতিকে GMR ইনফ্ৰা ষ্টকটো আপোনালোকে ছুইং ট্ৰেডিঙৰ কাৰণে ট্ৰেড ল'ব পাৰে। আৰু 1:2 1:3 আপোনালোকে কি কৰিব পাৰিব, ইয়াতে টাৰ্গেট ৰাখিব পাৰিব। মই আজি কম্পিউটাৰত বনাব পৰা নাই কাৰণে সকলো কথা আপোনালোকক ভালকৈ দেখাব পৰা নাই। অকণমান টেকনিকেল ইছ্যুৰ কাৰণে মই কম্পিউটাৰত কৰিব পৰা নাই, কাৰণ বতৰ ডাৱৰীয়া, নেটৱৰ্কটো ভালকৈ পোৱা নাই। মানে চাৰ্টবোৰ লোডিং হওঁতে বহুত সময় লাগি গৈছে আৰু মই কাম কৰিব পৰা নাই। গতিকে মই মোবাইলত হ'লেও আপোনালোকক ভিডিঅ'টো বনাই দিছোঁ। আৰু মোৰ কিবা ইনফৰ্মেটিভ ভিডিঅ' থাকিলে মই মোবাইলতে বনাই হ'লেও আপোনালোকক জনাম। আৰু মোৰ যিটো টেলিগ্ৰাম চেনেল আছে, টেলিগ্ৰাম চেনেলটোত আপোনালোকে এইখিনি ল'ব। এই লিষ্টখন আপোনালোকে হয়তো ফটো মাৰি থ'ব পাৰে, কিবা কৰি থ'ব পাৰে। আপোনালোকে লিষ্টখন ইয়াৰ পৰা লৈ পেলাই আপোনালোকে কি হয় লাষ্ট এমাহত আপোনালোকে ৰিজাল্টটো ইয়াৰ চাব পাৰিব। GMR ইনফ্ৰা। আৰু এটা ষ্টকছ মই আপোনালোকৰ কাৰণে বাছনি কৰিছোঁ টাইটেন কোম্পানীটো আমি এটা খুব উইকলি কেণ্ডেলত খুব ধুনীয়া ব্ৰেকআউট দিছে, দেখিছেনে? উইকলি কেণ্ডেলত খুব ধুনীয়া ব্ৰেকআউট দিছে। গতিকে ইয়াকো আমি এটা ছুইং ট্ৰেডিং হিচাপে কনচিডাৰ কৰিব পাৰোঁ। ছুইং ট্ৰেডিং হিচাপে আমি টাইটেনটো ল'ব পাৰোঁ। আৰু এটা আমি ল'ব পাৰোঁ ইনফোচিছ। এইবোৰ কোম্পানী চাওক, এইবোৰ কোম্পানীয়ে এনেও এদিন হ'লেও আপোনাক প্ৰফিট দিবই, হয়নে? কিন্তু ছুইং হিচাপত যদি একে মাহতে আমাক যদি 5%, 6%, 7% যদি প্ৰফিট দিয়ে, তেতিয়াও আমি এই ট্ৰেডটোৰ পৰা ওলাব পাৰোঁ। 1:2 1:3 আমি যদি মেইনটেইন কৰি ৰাখোঁ ষ্টপ লছ, সদায় যি ষ্টকে নলওক আপোনালোকে ষ্টপ লছটো মেইনটেইন কৰি ৰাখিব। ষ্টপ লছটো মেইন। গতিকে ষ্টপ লছটো কমকৈ প্ৰফিট হ'লেও আপোনালোকে লাগিলে প্ৰফিটটো আপোনালোকৰ মানে বেছি হওক, যিমান পাৰে প্ৰফিটটো লওক, কিন্তু ষ্টপ লছটো সদায় লছটো যদি লষ্ট হয় আপোনাৰ ফেভাৰত যদি মাৰ্কেট যোৱা নাই, তেতিয়াহ'লে আপুনি ষ্টকটোৰ পৰা ওলাই দিব। আৰু এটা ষ্টকছ আপোনালোকক মই কৈছোঁ, এইটো চাওক ইনফোচিছো 200-day EMAতে ছাপৰ্ট লৈছে। উইকলি কেণ্ডেলত 200-day EMAত ছাপৰ্ট লৈ পেলাই ৰিট্ৰেচমেণ্টৰ কাৰণে আহিছে। গতিকে যদি প্ৰিভিয়াছ মানে এতিয়া মোৰ যিডাল প্ৰিভিয়াছ কেণ্ডেল ওলাইছে, সেই প্ৰিভিয়াছ কেণ্ডেলৰ হাইটো যদি ক্ৰছ কৰিবলৈ হয় কেনেবাকৈ, তেতিয়াহ'লেতো বহুত বেছি ওপৰলৈ যোৱাৰ সম্ভাৱনা আছে। গতিকে আপোনালোকে এই ষ্টককেইটা অকণমান ফ'কাছত ৰাখিব। মানে ষ্টককেইটা গোটেইকেইটা ষ্টক যে ল'ব পাৰিব সেইটো কথা নহয়। মই যিকেইটা ষ্টক মই পাইছোঁ, ভাল দেখিছোঁ, মই সেইকেইটা ষ্টক আপোনালোকক জনাইছোঁ। ষ্টক এটা আছে ডোনাৰ এটা ষ্টকছ আছে। চাওক উইকলি ৱাইজত কি ধুনীয়া এটা ব্ৰেকআউট দিছে, দেখিছেনে? কি ধুনীয়া এটা ব্ৰেকআউট দিছে। গতিকে 129 টকীয়া এটা ষ্টকছ। গতিকে ইয়াতো অলপ পইচা আমি ছুইং ট্ৰেডিঙৰ কাৰণে ইনভেষ্টমেণ্ট কৰিব পাৰোঁ। আৰু এটা আছে GMD লিমিটেড, গুজৰাট মিনাৰেল ডেভেলপমেণ্ট কিবা এটা বুলি আছিলে কোম্পানীটো। এই কোম্পানীটো আমি যদি উইকলি বা ডেইলি কেণ্ডেলত যদি চাওঁ, উইকলি কেণ্ডেলৰ নহয়, এইটো মই কিবা এটা
ডেইলি কেণ্ডেলত চাই আপোনালোকক দিছিলোঁ। চাওক ডেইলি কেণ্ডেলত ই যদি আমি চাওঁ, ট্ৰেণ্ড লাইন যদি বনাওঁ আমি ডেইলি কেণ্ডেলত, ট্ৰেণ্ড লাইনটো ব্ৰেকআউট দিছে, 200 ডে EMAৰ ওপৰত আছে, গতিকে আমি বুলিছ হিচাপে কনচিডাৰ কৰিব পাৰোঁ। ট্ৰেণ্ড লাইন ব্ৰেকআউট দিছে, উইথ ভলিউম ব্ৰেকআউট দিছে, গতিকে আমি ষ্টকটো ওপৰলৈ যোৱাৰ সম্ভাৱনাটো, পচিবিলিটিটো বহুতেই বেছি আছে। গতিকে এইটো এটা ষ্টকছত আমি চুইং ট্ৰেড কৰিব পাৰোঁ। আৰু এটা ষ্টকছ আছে টাটা পাৱাৰ। টাটা পাৱাৰটো নহয়, মই ইয়াতে এড হৈ থাকিলে এইকেইটা ষ্টকছ চাওক, হুইল, অ'মেক্স অটো হয়নে, HOCL, আৰু এটা আছে SBI লাইফ, টাটা কনজুমাৰ, GMR ইনফ্ৰা, টাইটান, ইনফ'চিছ আৰু ডোনাৰ আৰু GMD লিমিটেড। এইকেইটা ষ্টকছত আপোনালোকে চুইং ট্ৰেডিং কৰিব পাৰে। আৰু চুইং ট্ৰেডিঙৰ কাৰণে গোটেইকেইটা ষ্টকছেই খুব ধুনীয়া হৈ আছে। আপোনালোকে পইচাটো ভাগ কৰি চুইং ট্ৰেড কৰক, ইয়াত লগাওক। প্ৰত্যেকটোৰে বেলেগ বেলেগ ছেক্টৰৰ ষ্টকছ মই ইয়াতে আপোনালোকক দিছোঁ, গতিকে ছেক্টৰ ৱাইজত পইচাটো ডাইভাৰ্চিফাইড কৰি ইয়াতে চুইং ট্ৰেড কৰক আৰু আপোনালোকে খুব ধুনীয়া এটা প্ৰফিট লওক। ঠিক আছে, ধন্যবাদ। জয় আই অসম।